আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ নেতা হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিছন যে আজি নিশ্চিত ওপৰত তেখেতে 47 চনলৈ হয়তো প্ৰধানমন্ত্ৰী নাথাকে তেখেতে জানে, কিন্তু তথাপি দেশখনক আগুৱাই নিয়াৰ কাৰণে তেওঁ যি সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস এই সকলোৰে প্ৰয়াসত সহযোগত ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰাৰ কাৰণে বা বিশ্বগুৰু কৰাৰ কাৰণে যি প্ৰয়াস চলাই আহিছে সেই প্ৰয়াসত ইতিমধ্যে তেখেতে বহুখিনি সফলতা লাভ কৰিছে। 12 বছৰ অতিক্ৰম হোৱাৰ লগতে দেশৰ সৰ্বশ্ৰেষ্ঠ দিন কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল তেখেতে সমাপন কৰাৰ বাবে আজি মই নিজে আমাৰ দিছপুৰস্থ যি লাষ্টগেটত যি নামঘৰ আছে নামঘৰত আজি মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সেৱা লৈছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত সেৱা লৈছোঁ যে এইগৰাকী প্ৰধানমন্ত্ৰী যাতে পুনৰ যাতে 10 বছৰ যাতে আৰু যাতে কাম কৰি পেলাই দেশখনক যাতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে তেখেতক যাতে শক্তি প্ৰদান কৰে, তেখেতক যাতে সাহস প্ৰদান কৰে, তেখেতক যাতে আশীৰ্বাদ প্ৰদান কৰে আৰু সেইকাৰণে আজি আচলতে মই ইয়াতে প্ৰাৰ্থনা জনাবলৈ আহিছিলোঁ। মই ভাবোঁ যে আজি এনেকুৱা প্ৰাৰ্থনা মোৰ লগতে ভাৰতবৰ্ষৰ কোটি কোটি মানুহে কৰিছে যিসকলে ভাৰতবৰ্ষখনক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে। আমি আশাবাদী নিশ্চিত ওপৰত যি আমাৰ অৰ্থনৈতিক অৱস্থা আগন্তুক দিনত নিশ্চিত ওপৰত ভাৰতবৰ্ষ আমাৰ বিশ্ব অৰ্থনীতিত 1 নম্বৰ স্থান পাব বুলি আমি আশা ৰাখিছোঁ। হয়তো সময় লাগিব পাৰে আৰু সেইকাৰণে তেখেতে যি কথাষাৰ কৈছে সবকা প্ৰয়াস সকলোৰে সহযোগত নিশ্চিত ওপৰত আমি ভাৰতবৰ্ষ সফল হ'ম। পূৰ্বতেও ভাৰতবৰ্ষত এই গৰিমা আছিলে কাৰণ পূৰ্বতে ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বকে নেতৃত্ব দিছিলে।